এয়া হ'ল বেহুৱা। সচৰাচৰ বেহুৱা সকলোৰে প্ৰিয়। আজি ময়ো ভাতৰ লগত ভাবিলোঁ মঙলবাৰ, আজি মাছ মাংস নাখাওঁ, নিৰামিষ, গতিকে আলু পিটিকাৰ লগত বেহুৱা দিলে বৰ ভাল লাগিব বুলি বেহুৱাখিনি খাবৰ কাৰণে খুলিলোঁ। খুলি পেলাই যি দেখিলোঁ, মই বেহুৱাৰ প্ৰতি মোৰ যি চিন্তা আছিলে সকলো চিন্তাত দূৰ হৈ গ'ল। সঁচাকৈ আপোনালোকে চাইছে, এইবিলাক পিলৌ পিলৌ পোক, ভাঙিবই নোৱাৰি। পোক ইমান ভাল পোৱা মানুহটো এই বেহুৱা আজি খাম বুলি ঠিক ঠাক কৰি ল'লোঁ। বেহুৱাত পোক, নিজে স্তম্ভিত হৈ গৈছোঁ, কিহৰ কাৰণে ইমান পোক হ'ল। কাৰণটো বুজি নাপালোঁ। কোনোবাই জানে যদি ক'বচোন, কিহৰ কাৰণে এনেকৈ বেহুৱাত পোক ওলাল। গতিকে আজি আৰু বেহুৱা খাম বুলিও নাখালোঁ। এয়া বহুত সৰু পোক পিল পিল কৈ আছে, কিহৰ কাৰণে হ'ল ধৰিব নোৱাৰিলোঁ। গতিকে বেহুৱা আজি নহ'ল, গতিকে আপোনালোকক অৱগত কৰিলোঁ। যদি বেহুৱা খায়, খুব ভালকৈ চাই কৰি খাব। ধন্যবাদ।